কোনে চলাইছে দিহিং পাটকাইত অবৈধ খনন কংগ্ৰেছ নে বিজেপিয়ে কিয় কংগ্ৰেছৰ নেতৃত্বৰ দায়িত্ব পালে ৰকিবুলে বিজেপিয়ে জয়ন্ত মল্লক তদন্তৰ দায়িত্ব দিয়াৰ ৰহস্য কি দিহিং পাটকাইত বিগত ১৭ বছৰে অবৈধভাৱে চলি আহিছে কয়লাৰ অবৈধ খনন পিছে কয়লা মাফিয়াৰ অবৈধ খননৰ আঁৰত কোন কংগ্ৰেছ নে বিজেপি কাৰ পকেটত সোমাই কোলা হীৰাৰ কোলা টকা ৰাজীৱ ভৱন নে হেঙেৰাবাৰীত ৰাজ্যজুৰি এই বিতৰ্ক চলি থকাৰ মাজতেই কংগ্ৰেছ বিজেপিয়ে দলীয়ভাৱে গঠন কৰিলে দুখনকৈ পৃথক সমিতি বিজেপিৰ তদন্তকাৰী ৰূপত জয়ন্ত মল্ল বৰুৱা ৰূপম গোস্বামী পবিত্ৰ মাৰ্ঘেৰিটা প্ৰত্যাশিতভাৱে জয়ন্ত মল্ল বৰুৱাক তদন্তৰ দায়িত্ব দিয়া কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিলে কংগ্ৰেছে ৰহস্যৰ গোন্ধ পালে ৰাজীৱ ভৱনে আমাৰ সেই সময়ৰ যুৱ বিধায়ক কেইবাজনৰ কথা আছিলে সেই গতিকে এতিয়া তেখেতসকলে বিভিন্ন পদবীত আছে তেখেতসকলৰ যি মানে পুৰণা ভূমিকা তেনে ক্ষেত্ৰত তেখেতসকলৰ দ্বাৰা তদন্ত হোৱাটো এটা যে নিৰপেক্ষ তদন্ত হ'ব মই কেতিয়াও বিশ্বাস নকৰোঁ জয়ন্ত মল্ল বৰুৱাক যে এই কমিটিখনত দিয়া হৈছে তেওঁক পঠোৱা হয় বিজেপিৰ দলৰ হৈ তেওঁ দল আৰু চৰকাৰক ৰক্ষণাবেক্ষণ দিবলৈ সেই মানুহজনক যেতিয়া কমিটিত দিয়া হৈছে একমাত্ৰ এটাই কাৰণ হ'ব পাৰে যে বিজেপিৰ ভাৱমূৰ্তি যাতে নষ্ট নহয় সেইকাৰণে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তেওঁক পঠোৱা হৈছে কিন্তু কংগ্ৰেছৰ বেলিকা কি চাওক সভাপতি ৰিপুণ বৰাই গঠন কৰি দিয়া সমিতিখন প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত গঠন কৰা হৈছিল 5জনীয়া সমিতি কিন্তু ৰকিবুলক তদন্তৰ দায়িত্ব দিয়া কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে গেৰুৱা বাহিনীয়ে ৰকিবুল হুছেইনৰ নেতৃত্বত দিহিং পাটকাই ইনকুৱাৰী কমিটি এটা পৰিদৰ্শন কৰিব যোৱা কাৰ্যটো কংগ্ৰেছৰ মেৰুদণ্ডহীন চৰিত্ৰটোৱে বুজায় যি ৰকিবুল হুছেইনৰ দিনত তেওঁ বন মন্ত্ৰী থাকোঁতে অসমৰ ভিন্ন প্ৰান্তত সত্ৰৰ মাটি বেদখল কাজিৰঙাৰ মাটি বেদখল সন্দেহযুক্ত নাগৰিকক তাত স্থাপন কৰা এইবিলাক কাৰ্যত যিগৰাকী ব্যক্তি জড়িত আছিল সেইগৰাকী ব্যক্তিয়ে আকৌ দিহিং পাটকাইত আজি ইনকুৱাৰী কৰিবলৈ যায় যেন খেলেহে শিঙিক হাঁহিছে দুই দলে যেন নিজৰ নিজৰ দুৰ্নীতি ঢাকিবলৈহে একোখন বিশেষ সমিতি গঠন কৰিলে মুঠতে তদন্ত নহয় নিজ দলৰ কয়লা মাফিয়াক ৰক্ষণাবেক্ষণ দিবলৈহে দুই দলে তথাকথিত তদন্ত সমিতি গঠন কৰিলে সেয়া স্পষ্ট ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত ৰমেন কলিতা প্ৰাগ নিউজ